কেঁচা চাহপাতৰ মূল্য হ্ৰাসৰ সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি গোলোক দাসৰ প্ৰতিক্ৰিয়া। কেঁচা চাহপাতৰ উচিত মূল্যৰ দাবীৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি গোলোক দাসে কয় যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত চৰকাৰে ৰাম টাঙোন সোধাইছে। বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কি বিলৈ কেঁচা চাহপাতৰ ইমানেই দাম হৈছে যে কৰ্মচাৰীসকলক চলাবলৈকে টান হৈ পৰিছে। সাৰ দৰবত যেনেদৰে মূল্য বৃদ্ধি হৈছে, লগতে শ্ৰমিকসকলক ৩৫০ টকাকৈ দিবলৈ চৰকাৰে নিৰ্দেশনা দিছে। কিন্তু প্লাকিঙৰ ক্ষেত্ৰতেই হওক বা শ্ৰমিকৰ ক্ষেত্ৰতেই হওক চৰকাৰে ইমান গুৰুত্ব দিছে, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কথা কিয় চিন্তা নকৰে? কৃষকসকলৰ কি বিলৈ হৈছে? দিনক দিনে সাৰ দৰবৰ দাম বৃদ্ধি হৈছে, কিন্তু কেঁচা চাহপাতৰ দাম বৃদ্ধি হোৱা নাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে চৰকাৰক সাৰ দৰবৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কথা চিন্তা কৰি কেঁচা চাহপাতৰ মূল্য বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হয়, চাওক, আচলতে আজি দুখৰ কথা বুলি ক'লেও যে যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই চাহ খেতিয়কসকলৰ ওপৰত আচলতে চৰকাৰৰ ফালৰ পৰা এটা ৰাম টাঙোন সোধাইছে বুলি ক'ব লাগিব। কিয় ৰাম টাঙোন সোধাইছে বুলি ক'ব লাগিব? আপুনি চাওক যে বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কি বিলাই, আচলতে কি ধৰণে আচলতে আপুনি চাই যদি পাতৰ ৰেটৰ কথা চাই, যদি পাতৰ ৰেট ইমানেই কম যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ কৰ্মচাৰীখিনিক চলাবলৈ আচলতে ব্যৰ্থ হ'বলগীয়া হৈছে বুলি ক'ব লাগিব। এইফালে আমাৰ কেইটামান প্ৰশ্ন আছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম চৰকাৰক, যে সাৰ হওক, দৰৱ হওক বা প্লাকিঙৰ ক্ষেত্ৰতে হওক, এই সকলোবোৰত যেতিয়া দাম বৃদ্ধি কৰিব পাৰে, আজি কোম্পানী বাগানতে হওক বা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতে নহওক কিয়, যিজন শ্ৰমিকৰ বাবদ আচলতে ৩৫০ টকা দিব লাগে বুলি আমি বিভিন্ন প্ৰচাৰ মাধ্যমতে হওক বা অন্যান্য চৰকাৰীভাৱে আচলতে আমি নিৰ্দেশনা শুনি আহিছোঁ। কিন্তু সেই প্লাগিঙৰ ক্ষেত্ৰতে বা শ্ৰমিকজনৰ ক্ষেত্ৰতে যে চৰকাৰে গুৰুত্ব দিছে, বা তেওঁ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে তেওঁলোকে কিয় চিন্তা কৰা নাই যে কৃষকসকলৰ কি বিলাই হৈছে, যে আজি চাহ খেতিখিনি কৰি আচলতে মানুহ স্বাৱলম্বী হোৱাৰ দিশে আচলতে চিন্তা কৰে, বা আৰু সেই চাহ খেতিৰ দ্বাৰা লগতে বহুকেইটা পৰিয়াল আচলতে তাত ভুক্তভোগী হৈ সেই পৰিয়ালকেইটা আচলতে চলিবৰ বাবে বা তাত সংস্থাপন হ'বৰ বাবে এটা সুযোগ পাই আহিছে, চলি আহিছে। কিন্তু আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে চাহৰ যি মূল্য, সেই মূল্য একেবাৰে নগণ্য হৈ গৈছে। এতিয়া আমি চৰকাৰক আহ্বান জনাম যে আপোনালোকে এই খেতিয়কসকলৰ ৰাম টাঙোন যি দিছে, তাৰ ওপৰত আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তীব্ৰভাৱে আচলতে অসম চৰকাৰক গৰিহণা যোগাম যে ইয়াৰ ওপৰত এক ব্যৱস্থা লওক, যে কৃষকসকলৰ মুখলৈ চাওক। আপোনালোকে সাৰ দৰৱৰ দামটো কমোৱা নাই, সাৰ দৰৱৰ দাম দিনক দিনেতো বঢ়াই আনিছে। তো সাৰ দৰৱৰ দামৰ লগতে আমি ভাবোঁ যে যিসকল কৃষক আচলতে আমিবোৰ যি কৃষক আছোঁ, বা কৃষকসকলৰ যি চাহ খেতি, এই চাহ খেতিৰ আৰু এটা কথা দুৰ্ভাগ্যজনক কথা, আজি ফেক্টৰীবোৰ আপুনি চাব পাৰে যে বিচাৰে তেওঁলোকে যিটো ধৰক এটিকলি দুটিপাত, তো এটিকলি যদি দুটিপাত দিবলৈ যোৱা যায়, তো কৃষকসকলৰ একোৱেই নাথাকে। আমি জানো যে একো এটকা পইচা নাথাকে, তেওঁ আচলতে লাষ্টত গৈ থৈ এই বাগানখন, এই পৰিয়ালকেইটা আচলতে চলিবলৈ এটা সুবিধা কৰি দিয়া লেখীয়া এটা অনুভৱ হয়। আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাম যে আপুনি ইয়াৰ ওপৰত এক ব্যৱস্থা হাতত ল'ব বুলি, কৃষকসকলৰ মুখলৈ আপুনি চাব বুলি আপোনাক আচলতে সকলোৱে প্ৰেৰণাদায়ক বুলি ভাবে, বা সকলোৱে আপোনাৰ প্ৰতি আশা কৰে। আৰু অন্য এটা হৈছে নামে আপোনাক আচলতে মামা বুলি আপোনাক নামাকৰণ কৰিছে, বা মামা বুলি আপোনাক সম্বোধন কৰে। আমিও ভাবিম যে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে যে কৃষকসকলৰ যি আচলতে ৰাম টাঙোন সোধোৱাৰ দৰে যে এটা পৰিস্থিতি হৈ পৰিছে, তাত আচলতে কৃষকসকলৰ মুখলৈ চাই আপুনি আচলতে এক যে চাহ কৃষকসকলৰ এই চাহপাতৰ আচলতে মূল্যৰ বঢ়োৱাৰ ক্ষেত্ৰত কিবা চেষ্টা চলাব বুলি আমি আপোনাক অনুৰোধ জনাম। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই।
গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।